এইটো গম পাইছে যোৱা 3 দিনমান আগত ভিক্টৰ আছে ৰাতি এটা লাইভ আহি পেলাই ডিম্পুদাক বহুত বেয়াকৈ লগতে মুকুৰ সাঙুৰিলে। হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই নিউ ব্লগ। আৰু আপোনালোকৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকলৈ স্বাগতম জনাই আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু সকলোৱে অলৰেডি গম পাইছে যে ছ'চিয়েল মিডিয়াত ইউটিউবত হওক, ফেচবুকত হওক, নতুবা ইনষ্টাগ্ৰামত হওক, ছ'চিয়েল মিডিয়াত ভিডিঅ'ত আছে যিখিনি আমাৰ প্ৰতিক্ৰিয়া কৈছিলে ডিম্পুদাৰ ওপৰত, তো সেইখিনি গোটেই মানে ভাইৰেল হৈ আছে। তো এইটো বিষয়ৰ ওপৰত ডিম্পুদাই এতিয়ালৈ কোনো মাত মাতা নাই। আৰু আপোনালোকে যদি ভিডিঅ'টো চাইছিলে তেতিয়াহ'লে আপোনালোকে গম পাব ভিক্টৰত আছে ডিম্পুদাৰ লগত আজিকালি কিবা এটা মানে কি ৰান্ধনি ঘূৰি ফুৰা কথা আৰু তাৰ লগত আজিকালি নতুনকৈ এটা ৰান্ধনি এটা ঘূৰি ফুৰে, নামটো পাহৰিলোঁ কৈছিলে। আৰু এই ৰান্ধনিজন কোন আপোনালোকে হয়তো কিছুমানে চিনি পাইছে, কিছুমানে চিনি পোৱা নাই। তো এই ৰান্ধনিজন হৈছে ধ্ৰুৱজ্যোতি কলিতা। তেখেতৰ এটা ফুড ব্লগিং চেনেল এটা আছে। তো তেখেতে ডিম্পুদাৰ লগত মানে ঘূৰি ফুৰে আজিকালি, সেইটো বিষয়ে ভিডিঅ'ত আছে কৈছিলে। তো এই গোটেই বিষয়টোৰ ওপৰত এতিয়ালৈকে ডিম্পুদাই কোনো মানে ৰিপ্লাই দিয়া নাই, নতুবা কোনো মানে প্ৰতিক্ৰিয়া প্ৰকাশ। এইটো গম পাইছে যোৱা 3 দিনমান আগত ভিক্টৰ আছে ৰাতি এটা লাইভ আহি পেলাই ডিম্পুদাক বহুত বেয়াকৈ লগতে মুকুৰ সাঙুৰি লয়। কিছুমান অচিনাকি মানুহে মোক লিংক শ্বেয়াৰ কৰি পেলাই কৈছে এইবিলাক কিয় বকিছে, লগতে মোৰ ইউটিউব চেনেল, ইনষ্টাগ্ৰামৰ ৰিলবিলাকত কমেণ্ট আহিছে তহঁতক ধুই দিছে ভিক্টৰে। এইটো আকৌ ধোৱা নুবুজায়। এইটো ভিডিঅ'টো বহুত দীঘল। প্ৰথমতে 1 মিনিট 1.5 মিনিটমান ডিম্পুদাৰ বিষয়ে কৈছোঁ। মই সেইখিনিত নাযাওঁ বাৰু, তেখেতে ডিম্পুদাই নিজাকৈ সেইটো ৰিয়েকশ্যন দিব বা সেইটো তেখেতৰ কথা, কিন্তু মোৰখিনিত মই ক'বলৈকে মোৰ ৰাইট আছে। তো তাৰ লগত আজিকালি নতুনকৈ এটা ৰান্ধনি এটা ঘূৰি ফুৰে, নামটো পাহৰিলোঁ। সি আজিকালি নতুনকৈ তাৰ গে পাৰ্টনাৰ এটাৰ লগত ঘূৰি ফুৰে। ৰান্ধনি ক'ব পাৰে, কাৰণ মই ফুড ব্লগিং কৰোঁ, একো ডাঙৰ কথা নহয়, সমালোচনা কৰক। কিন্তু এটা ছেক্সুৱেলিটিৰ ওপৰত যেতিয়া কথাটো আহিলে, দুজন ল'ৰাই একেলগে ঘূৰিলে কি গে হৈ যায় নেকি? ভিক্টৰ দা আপুনিতো বহুত ডাঙৰ এজন মানুহ, তো আপুনি সেনেকুৱা কথা ক'ব নালাগে। আৰু তাৰ দেহাটোতো চেং মাছৰ দৰে। আৰু কিবা এটা আজিকালি ৰান্ধনি এটাৰ লগত ঘূৰি ফুৰে। এই ৰান্ধনিটো ফুড ব্লগিং কৰে, খাই ঘূৰি ফুৰে। দৰিকণা মাছ টাইপ, তাৰ চকুকেইটা এনেকৈ পলতকৈ ওলাই থাকে। চৰিকণা মাছ এইবিলাক বাৰু কমপ্লিমেণ্ট বুলি ধৰি লৈছোঁ। দৰিকণা মাছৰ কিন্তু ধুনীয়া দেখি চাগে, নাজানো বাৰু। কি ছাৰ ধ্ৰুৱ গেটো ইহঁত দুটা আজিকালি একেলগে থকা কৰিছে, এটা ফ্লেটতে থাকে, নাজানো কি চলি আছে। এইটো মোৰ ৰুম, আপুনি বেকগ্ৰাউণ্ডত দেখিবলৈ পাইছে। মই থাকোঁ চানমাৰী শিলপুখুৰী এৰিয়াত, আৰু ডিম্পুদা থাকে কালিপাৰাত। তো বেলেগ ঘৰ বেলেগ য'ত য'ত থাকোঁ তাৰ ৰুম কালিপাৰাত, মোৰ চানমাৰীত। আৰু একেলগে ঘূৰিলে একো চলি নাথাকে। লগৰ মানুহেও একেলগে, আপোনাৰ চাগে লগ চগ নাই, এনেকুৱা ফ্ৰেণ্ড নাই, একেলগে বহুত কামত ঘূৰা যায়। তো কি ক'ম আৰু, এইবিলাক কথা কৈ লাভ নাই বাৰু। ঠিক আছে, ই বিয়াৰৰ ভিডিঅ' দিছে, সিও বিয়াৰৰ ভিডিঅ' দিছে। এনেকুৱা লাইক মানে তুমি কৰিছা ময়ো কৰিম জান, তাৰ দুটা ভিডিঅ' ছেম হ'বই। তো এইটো কি কথা আৰু বাৰু। অ'কে, দুটা ল'ৰা এটা ৰুম, মই বুজি নাপাওঁ কাহানীটো কি চলি আছে। কিয় দুটা ল'ৰা এটা ৰুমত থাকিব নোৱাৰে নেকি দাদা? আমি দেখোন আগতে ভাড়াটো মানে আগত যেতিয়া ভাড়া ঘৰত আছিলোঁ, এটা ৰুমতে দুজন ল'ৰা বেলেগ ল'ৰা থাকোঁ, পিজিত বেলেগকৈ থাকোঁ। কি কথা। আৰু দুইটা একেলগে দেখোন কিবা আজিকালি হিজৰা বিচাৰি ফুৰে গণেশগুৰিত। এটা ডিম্পুদাই নাইট লাইফৰ ওপৰত ভিডিঅ' বনাইছিলে, গুৱাহাটীৰ নাইট লাইফ। তাতে ভিডিঅ'টোত গোটেই গুৱাহাটীৰ কিবা কিবি দেখাইছে। তো কি মানে ভিডিঅ'টো আপোনালোকে চালে গম পাব, বহুতে চাইছে, 1 মিলিয়ন ভিউজ আছে ইউটিউব। তো সেই ভিডিঅ'টোৰ কাৰণে এখেতে এনেকৈ কৈছে, মানে বকিছে আৰু। ছোৱালী বিচাৰি ফুৰিলে অলপ ভাল দেখিবলৈ নহয়, মই মতা মানুহ, মই ছোৱালী লাগে। দুইটাই হিজৰীয়া বিচাৰি ফুৰি আছে। আপোনালোকে চাওক গণেশগুৰিত কোনটোক উঠাই লৈ গুচি গৈছে এইটো কোনেও গম নাপায়। যদি আপুনি ভিডিঅ'টো চাই আছে বা যিসকলে চাই আছে, আপোনালোকে কওক এইবিলাক বস্তু মোৰ কাৰণে, ডিম্পুদাৰ কাৰণে নৰ্মেল। যিটো সমালোচনাটো একো ডাঙৰ কথা নাই, মই আকৌ কৈছোঁ সমালোচনা কৰিবই লাগিব। কিয়নো আপোনাক মই আজিলৈকে লগ পোৱা নাই, না আমি পাৰ্চনেলি জানো, পাৰ্চনেলি একো নাই আপোনালোকৰ। বহুতে ভাবিছে, মোক বহুতে সুধিছে তোমালোকে কিবা ভিক্টৰ দাৰ লগত কাজিয়া কৰিছা নেকি, এনেকৈ যে কৈছে, একোতো হোৱা নাই।